এইখনে হৈছে খ্ৰীষ্টিয়ান হাই স্কুল, যিখন স্কুল প্ৰথমতে বালিকা বিদ্যালয় হিচাপে আছিলে। পৰৱৰ্তী সময়ত ইয়াক হাই স্কুললৈ উন্নীতকৰণ কৰা হৈছে আৰু সহশিক্ষাৰ ব্যৱস্থা কৰিছিলে। আহকচোন আমি বিদ্যালয়খনৰ ভিতৰলৈ সোমাই যাওঁ। বিদ্যালয়খনৰ বাতাবৰণ অতি সুন্দৰ। উইলিয়ামছ দা, কিমান দিন হৈছে? আপোনাৰ 19ত 100 বছৰ হৈ গ'ল। এইফালে আপোনাৰ 6 বছৰ। মানে এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালীন সময়ৰ পৰা বৰ্তমান শতবৰ্ষ গৰকীও অতিক্ৰম ঘূৰিছে, হয়নে বাৰু? 1919 চনৰ পৰা 2019লৈ শতবৰ্ষ গৰকিছে আৰু তাৰ পাছতো আৰু 6 বছৰ দিন অতিক্ৰম কৰিছে। গতিকে বিদ্যালয় এই গছজোপা দেখিছেনে? তাৰ পৰিৱেশটো সঁচাই একদম বহুত ঠাণ্ডা। গৰম দিনত বহি থাকি ল'ৰা ছোৱালীবিলাকৰ কাৰণে অধ্যয়নৰ এটা সুস্থ পৰিৱেশ আছে বুলি ক'ব পাৰি। এইখনে বিদ্যালয়, যিখন বিদ্যালয়ত পূৰ্বতে বালিকা বিদ্যালয় এম ই স্কুল আছিলে আৰু বৰ্তমান হাই স্কুল হৈ আছে, মিছন হাই স্কুল। তাৰ পাছত এতিয়া হায়াৰ ছেকেণ্ডেৰীলৈ লাহে লাহে উন্নীতকৰণৰ বাবে প্ৰচেষ্টা চলি আছে, হয়নে? গোলাঘাট মিছন হাই স্কুলৰ গৰ্ভভাগত প্ৰৱেশ কৰিছোঁ আৰু বৰ্তমান সেই হাই স্কুলৰ প্ৰিন্সিপাল মহোদয়া আমাৰ সন্মুখতে চেয়াৰত বহি আছে। নমস্কাৰ। আমি মহোদয়াক সুধিব বিচাৰিম আপোনাৰ নামটো আৰু কেতিয়া জইন কৰিলে ইয়াতে? ধন্যবাদ। মোৰ নাম ট্ৰিনিটি উইলিয়াম। মই এইখন স্কুলতে পঢ়া আৰু ইয়াতে মই 2015ৰ পৰা জইন কৰিছোঁ। আৰু এতিয়া 2015তে অধ্যক্ষ প্ৰিন্সিপাল পদত আছে নে? হয়, মানে তেতিয়াৰ পৰা কৰি আছোঁ এতিয়ালৈকে। খুব ভাল কথা, তেখেতে আচলতে প্ৰিন্সিপাল হৈ জইন কৰিছে। আৰু এতিয়া মই ট্ৰিনিটি উইলিয়াম, গতিকে মহোদয়াৰ মুখৰ পৰা আমি কেইটামান কথা জানিম যে এই বিদ্যালয়খন কেতিয়া প্ৰতিষ্ঠা হৈছিলে। অলপ যদি আপোনাৰ শতবৰ্ষ পাৰ হৈ গৈছে, আমি গম পাইছোঁৱেই বাৰু, হ'লেও আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ। হয়, আমাৰ বিদ্যালয়খন 1919 চনতে স্থাপন হৈছিলে। এলিজাবেথ ভিকলেন আছিলে। এলিজাবেথ ভিকলেন, হয়, তেওঁ আমেৰিকান বাপ্টিষ্ট উইমেন ছ'চাইটিৰ আছিলে। তেওঁলোকৰ দিনতে নাৰী শিক্ষাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিছিলে। 1919 নাৰী শিক্ষাৰ উন্নয়নৰ বাবে এলিজাবেথ ভিকলেন নামৰ এই মৰিয়সী মহিলাগৰাকীয়ে সুদূৰ আমেৰিকাৰ পৰা আহি আমাৰ অসমৰ গোলাঘাটৰ দৰে আওহতীয়া এটুকুৰা ঠাইত এখন মহিলাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে। আমি তেখেতক যদিও লগ নাই পোৱা, তেখেত যদিও স্বৰ্গগামী, আমি ইয়াৰ পৰাই তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে, আত্মাৰ সন্তুষ্টিৰ বাবে আমি ইয়াৰ পৰাই প্ৰাৰ্থনা কৰিছোঁ। আৰু এই বিদ্যালয়ত বিশেষকৈ চানচন এণ্ড হিজ ফেমিলিছৰ কিবা অৰিহণা আছিলে নেকি প্ৰতিষ্ঠা কৰা? এই সম্পৰ্কে কওকচোন অলপ। এই সম্পৰ্কে আপোনালোকে দেখিছে ওচৰতে আমাৰ গোলাঘাট বাপ্টিষ্ট মণ্ডলী বুলি কয়, চাৰ্চটো আছে। তেওঁলোকে চাৰ্চৰ কাৰণে মিছনাৰী কাম কৰিবলৈ আহিছিলে। তেওঁলোকে দেখিলে যে শিক্ষিত মানুহ নহ'লে বুজাবলৈ টান, গতিকে তেওঁলোকৰ মানে এটা ইনিচিয়েটিভ লৈ পেলাই যে শিক্ষা অনুষ্ঠান খুলিলে আমাৰ পক্ষে ভাষাও বুজা ভাল হ'ব আৰু কাম কৰিবলৈ সুবিধা হ'ব বুলিকে তেওঁলোকেও এটা মানে আগভাগ ল'লে। তেতিয়া তেওঁলোকৰ মানে ইনিচিয়েটিভতে এই উইমেন মিছনাৰী আমেৰিকাৰ যিবিলাক আহিছিলে তেওঁলোকক দায়িত্ব দিয়া হ'ল স্কুল এখন স্থাপন কৰিবলৈ। এইটো এটা বৰ ডাঙৰ কথা। হয়, ধৰ্ম এটা ভালকৈ বুজি পাবলৈ হ'লে প্ৰথমতে ভাষাৰ সংস্কৃতিটো লাগিব, হয়নে বাৰু? তো ভাষা সংস্কৃতিটো ল'বলৈ যাওঁতে শিক্ষাৰ মাধ্যমেৰে যাব পাৰিব লাগিব। এইখিনি সামগ্ৰিক সমস্যাৰ বাবে হয়তো বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিলে, হয় নাই? তাৰ পূৰ্বতে আমাৰ ইয়াতে যিখন বেপ্টিষ্ট মিছন আছে, গীৰ্জাটো 1898 চনতে প্ৰতিষ্ঠা হৈছিলে। তো প্ৰতিষ্ঠাৰ পৰৱৰ্তী OL চনচন আৰু এমিলি চনচন দুয়োগৰাকী আমেৰিকান আছিলে নে ছুইডেনৰ আছিলে? আমেৰিকাৰ পৰাই আহিছিলে তেওঁলোকে, হয় নেকি? গতিকে আমেৰিকাৰ পৰা দুইজন বেপ্টিষ্ট মিছনাৰী পৰিয়ালে আহি ইয়াতে প্ৰথমতে এটি সৰুকৈ হ'লেও গীৰ্জাঘৰ নিৰ্মাণ কৰিছিলে ধৰ্মৰ প্ৰচাৰৰ বাবে। কিন্তু তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ লগতে আৰু এটা মহান উদ্দেশ্য জড়িত হৈ আছিলে, সমাজ সংস্কাৰ আৰু এই শিক্ষাৰ পোহৰ নপৰা ঠাইবিলাকত শিক্ষাৰ পোহৰ বিলোৱাৰ এটা মহান উদ্দেশ্য আছিলে। এইখিনিতে মই এটা কথা জানিব বিচাৰিম। এগৰাকী প্ৰখ্যাত মহিলাই প্ৰায় সেই সময়ত $1,000 এটা আৰ্থিক অনুদান প্ৰদান কৰিছিলে বুলি জানিব পাৰিছোঁ। তেখেতে $1,000 যিটো আৰ্থিক
অনুদান বিদ্যালয়খনৰ বাবে প্ৰদান কৰিছিলে নে গীৰ্জাঘৰ নিৰ্মাণৰ কাৰণে? বিদ্যালয়ৰ বাবে দিছিলে। আপোনালোকে এই মাৰ্বল এই পিলাৰটো দেখিছে নহয়, তাতে হয়। দিছে মিষ্টাৰ এণ্ড মিছেছ ৰিজুৱে 40,000 ৰুপিজ বুলি আমাৰ হিষ্ট্ৰীত লিখা আছে। 40,000 40,000 সেই সময়ত এই স্কুলখন বিদ্যালয়খন প্ৰতিষ্ঠাৰ বাবে 1930 চনত 40,000 টকা ডনেশ্যন কৰিছিলে আমেৰিকাৰ এহাল দম্পতীয়ে। সেই আৰ্থিক অনুদান প্ৰদান কৰিছিলে আৰু মহিলাগৰাকীৰ নামে আছিলে ৰিচ ৱে। এই গোটেই বিদ্যালয়খনৰ যিটো সেই সময়ত 1930 চনত যিটো গৃহ নিৰ্মাণ হৈছিলে, বৰ্তমান পৰ্যন্ত ইয়াৰ অৱস্থা একেধৰণে আছে। $40,000 ডলাৰ বুলি নাই, ৰুপিজ বুলি আমাৰ হিষ্ট্ৰীত লিখা আছে। হয় নেকি? এতিয়া ডলাৰ যদি কনভাৰ্ট কৰোঁ নিশ্চয় ফিগাৰটো অলপ কিন্তু মই গোলাঘাটৰ গোলাপ ফুল শীৰ্ষক যিখন গ্ৰন্থ হয়। আমাৰ ডাক্তৰ অজিত বৰুৱাৰ, হয়। তেখেতৰ গ্ৰন্থখনত $1,000 বুলি উল্লেখ পাইছোঁ। অৱশ্যে এইটো সুস্পষ্ট কৰি দিয়া নাই গীৰ্জাৰ বাবে নে বিদ্যালয়ৰ বাবে, সেই কথাটো মই সেইকাৰণে আপোনাৰ পৰা হয়। স্কুলৰ কাৰণে অকল এই বিল্ডিংটো যে দেখিছে, হয় এই বিল্ডিংটো অৰিজিনেল এনেকাই ষ্ট্ৰাকচাৰ আছিলে, অলপ ৰিন'ভেশ্যন হৈছে, কিন্তু এই বিল্ডিং ষ্টাফৰ কাৰণে এই 40,000 ৰুপিজ তেওঁলোকে দান কৰিছিলে। কথাটো মই বুজি পালোঁ। তাৰমানে অনুদানৰ পইচাৰে প্ৰথমতে বিল্ডিংটো বনাই লোৱা হৈছে, হয়নে? হয়, 1919 চনত পকাৰ বিল্ডিং কাৰণে। কিন্তু যেতিয়া 19 চনত আছিলে, তেতিয়া সৰু পজাঘৰ এটা ক'বলৈ গ'লে। আপোনাৰ পৰা কথাখিনি বাৰু ক্লিয়াৰ হোৱাত সুবিধা হৈছে। তো এই এটা কেঁচা ঘৰৰ পৰা আহি আজি ৰিজুৱে দানৰ যিটো অৱদান 40,000 টকাৰ অনুদান দিলে, অনুদানৰ পৰা আহি আজি এইটো পৰ্যায় পাইছে, খুব ভাল কথা। কিন্তু প্ৰতিষ্ঠাকালীন যিগৰাকী অধ্যক্ষ আছিলে, কোন আছিলে? মাৰিয়ান টেইট, তেওঁহে অধ্যক্ষা বুলিকে দিলে। পপুলাৰ এগৰাকী আছিলে। কি তেখেতৰ নাম কি আছিলে বাৰু? মাজা ইভান্স আছিলে। মাজা MAZ মাজা ইভান্স। তেওঁলোক দুয়োগৰাকী বহুত লং টাৰ্ম আছিলে ইয়াত, 10 বছৰ 12 বছৰ বা 9 বছৰ এনেকৈ আহিল। আপোনাৰ এই বিদ্যালয়খনত প্ৰাৰম্ভিক পৰ্যায়ত কিমান ষ্টুডেণ্ট আছিলে? প্ৰতিষ্ঠাকালীন সময়ৰ ছাত্ৰীসকলৰ নাম ক'ব পাৰিব নেকি আপুনি? তেনেকৈতো মই নাম ক'ব নোৱাৰিম। ময়ো হিষ্ট্ৰীৰ পৰাহে আপোনালোকক কৈছোঁ। তেতিয়া প্ৰথম যেতিয়া 1936ত মেট্ৰিক দিছিলে, তেতিয়া ফাৰ্ষ্ট বেটছ 1936ত দিছিলে, তেতিয়া 4গৰাকী আছিলে, তাকো যোৰহাট চেণ্টাৰৰ পৰা দিছিলে। তাৰপিছত আগতে যোৰহাটৰ পৰাও আগতে যোগাযোগ কৰিবলৈ প্ৰথমতে এই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰাহে তাৰ আণ্ডাৰত ইয়াত কণ্ডাক্ট হৈছিলে। হয়, তেতিয়া সেইটো গোলাঘাটেই হওক যোৰহাটেই হওক আণ্ডাৰ শিৱসাগৰ জিলাৰ আছিলে। তো সেই 4গৰাকী মানে মৰিহকী ব্যক্তিৰ নাম ক'ব নেকি? কোন কোনে পৰীক্ষা দিছিলে প্ৰথম মেট্ৰিক বেটছত? নাম উল্লেখ নাই তাতে। আপোনালোকৰ এই বিদ্যালয়ত পঢ়ি পৰৱৰ্তী সময়ত অসমৰ শিক্ষা জগততে হওক বা সংস্কৃতিৰ জগততে হওক বা ৰাজনীতিৰ জগততে খলকনি সৃষ্টি কৰা কেইগৰাকীমান মহিলা আকাৰ ইংগিতে মই নামটো শুনো, আপোনাৰ মুখেৰে জানিব পাৰিম নেকি? প্ৰথম কথা ক'বলৈ হ'লে পদ্মশ্ৰী টেমচুলা আও। পদ্মশ্ৰী টেমচুলা আও, তেখেতৰ বিষয়ে অলপ কওক না। তেখেতে সেই 1965তে মেট্ৰিক দিছিলে। তেখেতে ইয়াৰ পৰাই শিক্ষা জগত আৰম্ভ কৰি ইয়াতেই মেট্ৰিক দিলে। আৰু মেট্ৰিকত মন কৰিবলগীয়া যে তেওঁ যদিও আও সম্প্ৰদায়ৰ হয়, নাগা আছিলে, তথাপিও অল আছাম বেচিছত আছামিজত হায়েষ্ট মাৰ্ক পাইছিলে তেওঁ। আমি গৌৰৱ আৰু এটা কথা খুব ভাল লাগিছে, তাৰমানে এই আপোনালোকৰ যদি এখন ইংলিছ মিডিয়ামৰ স্কুল আছিলে, আছামিজৰ ব্যৱস্থা তেতিয়া আছিলে ন? বাইলিংগুৱেল মানে। আচ্ছা, সেইটো এটা ভাল কথা। পদ্মশ্ৰী ডক্টৰ টেমচুলা আও। তো কওক, তেখেত নাগালেণ্ডৰ অশেষ কষ্ট কৰি তেওঁ মানে নিজেও পঢ়া শুনা কৰিছিলে। ছাত্ৰী নিবাসতে থাকি লৈছিলে? ছাত্ৰী নিবাসতে আছিলে তেওঁ। এইখিনিতে মই আপোনালোকক দুটামান কথা খুব স্পষ্ট কৰি দিব বিচাৰিছোঁ। মাজা ইভান্স আৰু মাৰিয়াম টেইট, এইসকল মহিলাই এই বিদ্যালয়খন যে প্ৰতিষ্ঠা কৰিলে, খ্ৰীষ্টান মানে যিটো গাৰ্লছ স্কুল গোলাঘাটৰ এইখিনি জেগাত, তেখেতসকলে কিন্তু অসমৰ পৰিসৰ পাৰ হৈ নাগালেণ্ড, মণিপুৰ, মেঘালয় এই পাৰ্বত্য অঞ্চলবিলাকৰ পৰাও ছাত্ৰীসকলক আনি ইয়াতে ছাত্ৰী নিবাসত থাকি পঢ়া শুনা কৰাৰ সুব্যৱস্থা কৰি দিছিলে। ইয়াৰ উপৰিও চাহ মজদুৰসকলৰ বাবেও শিক্ষা ব্যৱস্থাৰ
প্ৰসাৰৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে আৰু এতিয়া পদ্মশ্ৰী ইয়াৰ পৰাই ওলাইছে হয়নে বাৰু ইয়াৰ উপৰিও আৰু দুগৰাকী প্ৰখ্যাত মৰিয়সী মহিলাৰ নাম আছে আপুনি আপোনাৰ মুখেৰে জানকচোন তেখেতলোক হৈছে এতিয়াও আছে আমাৰ মৰমৰ মালবিকা বাইদেউ মালবিকা বৰা সংগীত ক্ষেত্ৰত আছে তেওঁ খুব বিখ্যাত মানে গায়িকা হয় গোলাঘাটৰে মালবিকা বৰা আৰু আছে এজন অৰূপা পটংগীয়া অৰূপা পটংগীয়া যিটো উপন্যাসিক হয়নে বাৰু সাহিত্য অকাডেমি এৱাৰ্ড প্ৰাপক অৰূপা পটংগীয়াও এইখন বিদ্যালয়তে পঢ়িছিলে কথাটো জানিব পাৰি খুব ভাল লাগিছে আৰু দুগৰাকী মানুহৰ নাম মনত পৰিব নেকি আৰু দুগৰাকী আছে আপোনালোকে চিনিও পাব পাৰে আৰু নৰুণ চাংমা তেখেত স্বৰ্গগামী হ'ল নৰুণ চাংমা তেওঁ ভাল মানে টিচাৰ আছিলে আৰু ষ্ট্ৰিকো আছিলে ডিচিপ্লিনেৰিয়ান আছিলে তাৰপিছত আহিলে আমাৰ এই কি কয় লিডিয়া সিনহা তেওঁ প্ৰিন্সিপাল আছিলে সংগীতা গগৈ অসমৰ সাহিত্যৰ জগতত ইতিহাস ক্ষেত্ৰখনত আৰু এগৰাকী শিক্ষাবিদ হিচাপে অসমৰ প্ৰান্তে প্ৰান্তে পৰিচিত এটি নাম ডক্টৰ স্বৰ্ণলতা বৰুৱা বাইদেউ ইয়াতে পঢ়া নেকি এই যে মেকফাৰ্লিন ফেমিলিৰ নেকি বৰুৱা ফেমিলিৰ তেতিয়া তেখেতৰ নামটো মই পোৱা নাই অৱশ্যে আপুনি তেতিয়াহ'লে ডক্টৰ স্বৰ্ণলতা বৰুৱা বাইদেউৰ নামটো পোৱা নাই ন তো আৰু এগৰাকী বাইদেউৰ নাম পাইছোঁ আমি ডক্টৰ বিভা বৰা হয় তেওঁ নামটো পাইছোঁ সময়ৰ সুগন্ধি নামৰ গ্ৰন্থখন তেওঁ লিখিছিলে হয় আৰু তেখেত কোনোবা এখন কলেজৰ অধ্যক্ষ হিচাপেও অৱসৰ তেখেতৰ নামটো জানো মই আৰু এগৰাকী ডাক্তৰ আছিলে ডাক্তৰগৰাকীৰ নাম মনত পৰে নে ইয়াৰ পৰা পঢ়ি ডাক্তৰ হৈছিলে ডাক্তৰটো বহুতে হৈছে ন সেইকাৰণে তেখেতে মানে মহিলাৰ কথা কৈছোঁ মহিলা বহুত হৈছে ন বহুত আছে মানে তো গতিকে সেইটো এটা কৈ দিব দিগদাৰ হয় ইয়াতে ইমানেই এইখন বিদ্যালয়ত পঢ়ি ইমানেই ডাক্তৰ হ'ল হয়নে বাৰু চাইণ্টিষ্টৰ নাম ক'ব নেকি ৰিচেণ্ট এইবিলাক মানে এই বৰ্ডত এচিভমেণ্ট আছে যে তেখেতসকল প্ৰায়ে ডক্তৰ চাইণ্টিষ্ট ছুইডেন আছে ক'ৰবাত ফিনলেণ্ডত আছে এনেকুৱা ধৰণৰ হয় এটা খুব ভাল কথা আমি বাইদেউৰ লগত এইখিনি কথা পাতিলোঁ আৰু বৰ্তমান সময়লৈ আহোঁ আপোনালোকৰ ক্লাছ 1ৰ পৰা আছে নেকি নাৰ্চাৰীৰ পৰা আছে নাৰ্চাৰীৰ পৰা আপ টু 10th আমি হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এতিয়া প্ৰায়ৰ পাৰ্মিশ্যনটো উপলব্ধ হোৱা নাই পাৰ্মিশ্যনৰ কাৰণে চলাই আছে ন আৰু সেইটো এটা ভাল কথা নাৰ্চাৰীটো ক্লাছ 10লৈকেতো পঢ়িব পাৰে হয়তো আৰু খুব সোনকালে হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ উপলব্ধ হ'ব শিক্ষা গ্ৰহণ কৰিব পৰা সুব্যৱস্থা হ'ব হয়নে বাৰু বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ 350 আৰু আপোনাৰ টিচিং ষ্টাফ কিমান আছে 15 নন টিচিং 12গৰাকী আছে নন টিচিং আপোনালোকৰ CBSEৰ লগতে জড়িত নে এইটো সেৱাৰ আণ্ডাৰত চলে না এইবাৰ ৰিজাল্টটো কেনেকুৱা 100% ৰিজাল্ট খুব ভাল ৰিজাল্ট হৈছে নেকি এইবাৰ খুব ভাল বুলিও ক'ব নোৱাৰো পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনত হয় নেকি কিন্তু আগৰ পৰা অকণমান ৰিজাল্টৰ ক্ষেত্ৰত ইমানখিনি সন্তোষ প্ৰকাশ কৰা নাই আৰু এই বছৰ ইয়াৰ পূৰ্বৰ ৰিজাল্টৰ খুব অসমত জনাজাত হয় কিবা ৰিজাল্ট হৈছে নেকি 2004ত 14 পজিশ্যন পাইছিলে 2004 বৰ্ডতে আছে কি নাম আছিলে তন্ময় গোস্বামী 2004 মিছ তন্ময় গোস্বামী হয় মিছ স্নেহা একল ডিষ্টিংশ্যন আৰু ষ্টাৰ ডিষ্টিংশ্যন আকৌ ঘূৰি আহিছোঁ ক্লাছৰ মাজলৈ হয় ক্লাছ কেইটাৰ পৰা ষ্টাৰ্ট হয় আমাৰ 9টা বজাৰ লগে লগে সকলোৱে উপস্থিত হ'ব লাগে 9টাৰ পৰা 9:15লৈকে এছেম্বলি হয় প্ৰেয়াৰ হয় তাৰপিছত ক্লাছ ষ্টাৰ্ট হয় ফাৰ্ষ্ট পিৰিয়ডটো অলপ লং হয় কাৰণ এটেণ্ডেঞ্চ আছে চাব লাগিব এজন এজনকৈ তাৰপিছৰ পৰা 40 মিনিটছকৈ ক্লাছ ভাগ হয় আপ টু 3 PM আমাৰ ক্লাছ অভাৰ হৈ যায় আৰু ইয়াতে কথাখিনি কৈছে পৰিৱেশ আটাইতকৈ ভাল লগা কথাটো হৈছে যে স্কুলৰ পৰিৱেশটো এজোপা বৰগছৰ তলত আছে হয়নে বাৰু মানুহে কয় সদায় বৰগছৰ আশ্ৰয় ল'ব লাগে হয়নে বাৰু
কিন্তু স্কুলখনো তেনেকৈ আছে, বৰগছৰ আশ্ৰয়তে আছে আৰু এইকাৰণে পৰিৱেশটো ঠাণ্ডা হয়, কাৰণ বৰগছে কি কৰে অক্সিজেনৰ পৰিমাণটো বেছি দিয়ে, সেইটো কাৰণে পৰিৱেশটো ল'ৰা ছোৱালীসকলৰ কাৰণে ভালেই স্বাস্থ্যসন্মত এটা পৰিৱেশ। আৰু বিদ্যালয়খন প্ৰতিষ্ঠা হৈছে 1919 চন, হয়নে বাৰু? তাৰ পাছতে 1919 চনৰ পৰা আজি পৰ্যন্ত শতবৰ্ষ পাৰ হৈ আৰু 6 বছৰ অতিক্ৰম কৰিছে, হয় নাই? তো এই বিদ্যালয়ৰ প্ৰতিষ্ঠাকালীন অধ্যক্ষ মাৰিয়াম ট্ৰেড সদক্ষ মহোদয়ৰ লগত পৰিচয় কৰালোঁ, আপোনালোকৰ লগতো ময়ো কিছু কথা পাতিলোঁ। আৰু আমি ইয়াৰ পৰা আকৌ আগুৱাই যাম, গোলাঘাটৰ এনেকৈ ধৰণে ঐতিহ্যবিলাক আমি বিচাৰি ফুৰিছোঁ। আপোনাৰ ওচৰতো যদি কোনোবা হিষ্ট্ৰীত প্ৰকাশিত অপ্ৰকাশিত যদি কিবা ইতিহাস আছে বা তেনেকুৱা ক'ৰবাত প্লেচ আছে, সেইখিনি আমাক অৱগত কৰিব পাৰে আৰু সেইখিনি আমি অসমবাসীৰ ৰাইজত বা বিশ্ব দৰবাৰত সেইখিনি দাঙি ধৰিবলৈ ব্যক্তিগতভাৱে প্ৰয়াস চলাই আহিছোঁ আৰু সেইখিনিত সহযোগিতা থাকিব বুলি আমি ভাবিছোঁ। ধন্যবাদ। ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে আপোনালোক সকলোৰ পৰা বিদায় মাগিছোঁ।